নমস্কাৰ। আমি আজি আলোচনা কৰিবলৈ ওলাইছো নাউন ইন অপজিশনৰ বিষয়ে। নাউন ইন অপজিশন কাক বোলে বা বুলি কোৱা হয়? নাউন এটাৰ পাছত নাউন এটা বৰ্ণনা কৰিবলৈ নাউন এটা বৰ্ণনা কৰিবলৈ আন এটা নাউন যেতিয়া পিছত বহে তেতিয়া পিছৰ নাউনটোক নাউন অফ প্ৰিপজিশন বলা হয়। নাউন ইন অপজিশন বলা হয়। মানে যদি নাউন এটাক বৰ্ণনা কৰিবলৈ আমি নাউনটোৰ পিছত আন এটা নাউন ব্যৱহাৰ কৰোঁ, তেতিয়া এই পিছত যিটো নাউন ব্যৱহাৰ কৰিম তাকে নাউন ইন অপজিশন বলা হয় বা বলে। এটা উদাহৰণ দিলে কথাটো সহজ হৈ পৰিব। উদাহৰণস্বৰূপে বা এজ ফৰ এক্সাম্পল যেনে আমি এনেধৰণে ক'ব পাৰো। উদাহৰণস্বৰূপে ৰিয়ান পৰাগ আৱাৰ কেপ্টেইন made a century in cricket match. ইয়াতে ৰিয়ান পৰাগ এজন ক্ৰিকেটাৰ। এই ৰিয়ান পৰাগ আৱাৰ কেপ্টেইন বুলি যিটো আমি আন এটা কেপ্টেইন নাউন ব্যৱহাৰ কৰিছো, এই আৱাৰ কেপ্টেইন শব্দ মানে নাউনটো হ'ল নাউন ইন অপজিশন। কাৰণ আমি নাউনৰ পিছত আমি নাউন ব্যৱহাৰ কৰিছো। আন এটা উদাহৰণ দিব বিচাৰিছো। সমীৰ দা কার্পেন্টার came to our house yesterday. এই সমীৰ দা কাৰ্পেণ্টাৰ, সমীৰক বৰ্ণনা কৰিছে কাৰ্পেণ্টাৰ মানে এজন মিস্ত্ৰী বুলি। যিটো সমীৰৰ বৰ্ণনা দিছে, এই দা কাৰ্পেণ্টাৰটো হৈছে নাউন ইন অপজিশন। আন এটা উদাহৰণ মাই ফাদাৰ ধীৰেন ইজ এ ফাৰ্মাৰ। ইয়াতে মাই ফাদাৰ, এই ধীৰেনটো আমাৰ কোন? মাই ফাদাৰৰ বৰ্ণনা দিছে ধীৰেনে। গতিকে ইয়াতে ধীৰেনটো নাউন ইন অপজিশন। মোৰ চেনেলটো মানে প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ভিডিঅ'টোত লাইক কমেন্টছ লগতে শ্বেয়াৰ কৰিবলৈ মই অনুৰোধ জনালো। আজি আমি আলোচনা কৰিলো নাউন ইন অপজিশনৰ বিষয়ে। নাউন ইন অপজিশন হ'ল যদি এটা নাউনৰ পিছত মানে আগৰ নাউনটো বৰ্ণনা কৰিবলৈ আন এটা নাউন ব্যৱহাৰ কৰা হয়, সেই নাউনটোকে নাউন ইন অপজিশন বুলি কোৱা হয়। মানে নাউনক বৰ্ণনা কৰা কাৰণে আন এটা নাউন ব্যৱহাৰ, তাকে নাউন ইন অপজিশন বোলে। আজিলৈ ইমানে। নমস্কাৰ।